হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত মাকে পৰীক ভাত খাবলৈ মাতিছিল আৰু তেতিয়া পৰীয়ে মনটো যদি ভালেই নাথাকে শৰীৰটো ভালে ৰাখি কি কৰিম বুলি কয় মাকৰ আগত, মই অৰিন্দমৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো, মই অৰিন্দমক ডিভোৰ্চ দিম, তুমি এনেকৈ থাকা, ইহঁত দুটাকো আনিব আছে নহয় বুলি মাকে কোৱাত মই ইহঁতক আনিম, যিদৰে তুমি আমাক লৈ আহিছিলা ঠিক তেনেদৰে তুমি উকিল ঠিক কৰা বুলি মাকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰীৰ মাকে উকিলক ফোন কৰিব আৰু আপুনি মোৰ কামবিলাক ভালদৰে কৰি আছেনে বুলি সুধিব আৰু আপুনি পইচাৰ কথা চিন্তা কৰিব নালাগে, পইচা যিমান লাগে সিমান দিম, কিন্তু কেছটো জিকিব লাগিব বুলি মাকে উকিলক কোৱা দেখিবলৈ পাব। ইফালে আকৌ অৰিন্দমে ল'ৰাকেইটাৰ কথা চিন্তা কৰি থাকিব আৰু তেতিয়া দেউতাক আহিব আৰু তুমি উকিলৰ লগত কথা পাতিছিলানে বুলি অৰিন্দমক সুধিব আৰু তুমি যদি একো গুৰুত্ব নিদিয়া তেতিয়াহ'লে তুমি ল'ৰাকেইটাক এদিন হেৰুৱাব লাগিব বুলি অৰিন্দমক কব আৰু এই কেছটোৰ লগত সন্মানৰ কথা আছে বুলি অৰিন্দমক কোৱা দেখিবলৈ পাব। আনফালে আকৌ পৰীয়ে এজন ল'ৰা লগ ধৰিবলৈ যাব আৰু ল'ৰাজনৰ লগত কথা পাতি থাকিব। এতিয়া বাৰু ল'ৰাজনে পৰীক এটা চাকৰি দিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।